ধুবুৰীত আলমগঞ্জ শ্ৰমিকৰ কন্যাই লাভ কৰিলে ডিষ্টিংশ্যন নম্বৰ 100% উত্তীৰ্ণৰে উজ্বলিল আলমগঞ্জ নবোদয় জাতীয় বিদ্যালয়। আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে আশাৰ বতৰা কঢ়িয়াই আনিছে গৌৰীপুৰৰ আলমগঞ্জ বজাৰ এলেকাত অৱস্থিত নবোদয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। এইবাৰ বিদ্যালয়খনৰ পৰা 33 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে প্ৰথম বিভাগত 20 গৰাকী আৰু দ্বিতীয় স্থানত 13 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়। ইয়াৰ ভিতৰত আলমগঞ্জ নৱম খণ্ড গাঁৱৰ বিলকিছ নামৰ ছাত্ৰীগৰাকীয়ে 89.3% নম্বৰ লাভেৰে ডিষ্টিংশ্যন লাভ কৰে। ছাত্ৰী বিলকিছৰ পিতৃ এজন বনুৱা, আনহাতে ফিৰদৌছী ৰহমান, নুৰ আলম, আখিৰুজ্জামান আৰু নজৰুল হক নামৰ ছাত্ৰ 4জনে ষ্টাৰ নম্বৰ লাভ কৰে। ছাত্ৰ ছাত্ৰীসকলৰ এই সাফল্যত বিদ্যালয়খনত ফটকা ফুটাই ছাত্ৰ ছাত্ৰীসকলে আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়। মোৰ নাম বিলকিছ আহমেদ। খুব ভাল লাগিছে আজি। দিনমজুৰিৰ কাম কৰে। এই পঢ়াশোনাৰ ক্ষেত্ৰত তোমাৰ কিমান ঘণ্টা তুমি পঢ়াশোনা কৰিছিলা? এনেকুৱা টাইম নাই, মানে যিখিনি টাইম পাইছিলোঁ ঘৰতে পঢ়িছিলোঁ, মানে সময় নষ্ট কৰা নাছিলোঁ। বা এক্সট্ৰা টিউচন বা কোনো ধৰণৰ কিবা আছিল কৰিছিলা? নাছিল। ঘৰতে পঢ়াশোনা কৰিছিলা? কিমান ঘণ্টা? 7-8 ঘণ্টা হ'ব। ভৱিষ্যতে কিবা হ'বলৈ আশা আছে না? আছে, ডক্টৰ হ'বলৈ মোৰ আশা আছে। ডক্টৰ। তোমাৰ এই আজিৰ দিনটোত যে মানে উজ্জ্বল কামনা কৰিলে, কাক প্ৰেৰণা দিলা? কাৰ কাৰণে আজি তুমি ইমান সফল পাইছা? বিশেষকৈ কাৰ হাত আছে তোমাৰ এই ইমানখিনি সফলতা পোৱাত? মা দেউতাৰো আছিল, টিচাৰসকলৰো আছিল, বিশেষকৈ মোৰ দেউতাই দিনমজুৰি কাম কৰি মোক ইমান কৰাইছিল। ফিৰদৌছী ৰহমান। তুমি যিখন বিদ্যালয়ত পঢ়িছিলা সেইখন বিদ্যালয়ৰ নাম কি? নবোদয় জাতীয় বিদ্যালয় আলমগঞ্জ। ঘৰত কিমান ঘণ্টা পঢ়াশোনা কৰিছিলা? পাৰ ডে 7-8 আৱাৰ হ'ব। এই সফলতাৰ ক্ষেত্ৰত কোনো কাৰ হাত আছে? বেছিভাগ টিচাৰ সকলেৰে। দেউতা কি কাম কৰে? বিজনেছ। ভৱিষ্যতলৈ কি হোৱাৰ ইচ্ছা আছে? ভৱিষ্যতত মানে চৰকাৰী জব নহয়, মানে কিবা ইণ্ডাষ্ট্ৰীৰ মানে বিজনেছ কৰিব বিচাৰে। কিয় বিজনেছ কৰিব বিচাৰে? মানে যাতে মই মানে নিজৰ লগতে আৰু বেলেগকো মানে প্ৰতিষ্ঠান দিব পাৰোঁ, মানে এনেকুৱা ইণ্ডাষ্ট্ৰী। বিজনেছত সফলতাটো মানে ডিষ্টিংশ্যন মাৰ্ক পাইছে। আপোনাৰ হাজবেণ্ড কি কাম কৰে? দিনমজুৰি কাম কৰে। ক'ত কাম কৰে? কি কাম কৰে? গুৱাহাটীত কাম কৰে না? সংসাৰৰ অৱস্থা কেনেকুৱা? মুখতে যাওঁ। বেয়া না? বেয়া। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? ভাল লাগিছে। ডক্টৰ হ'ব বিচাৰিছে, আপুনি কি কয়? ছোৱালীয়ে যদি আশা কৰিছে এইটো বনামেই, কেনেকৈ বনাম এইটো আমি নাজানো, আল্লাই জানে। মই এই মাধ্যমৰ জৰিয়তেই আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ইয়াতে উপস্থিত আছে অধ্যক্ষ ডাঙৰীয়া, আমাৰ মানে শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰীবৃন্দ, ছাত্ৰ ছাত্ৰী, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু আজি যিটো ৰিজাল্ট হ'ল, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিটো ফলাফল ঘোষণা হৈছে, আৰু আমাৰ আলমগঞ্জ গ্ৰামাৰী এমালগামেটেড হায়াৰ ছেকেণ্ডাৰী স্কুলৰ যিটো চেণ্টাৰ, সেই চেণ্টাৰৰ ভিতৰত আমাৰ এই নবোদয় জাতীয় বিদ্যালয় আলমগঞ্জৰ পৰা যিকেইজন ছাত্ৰ ছাত্ৰী বা পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছিলে, আমাৰ স্কুলৰ পৰাই টপ রেজাল্ট করেছে। আমার এই বিদ্যালয়ের পৰা 33 জন ছাত্র ছাত্রী পরীক্ষা দিছে, তারে 20 জন ফার্স্ট ডিভিশন আর 13 জন সেকেন্ড ডিভিশন পাইছে। এজনী ছাত্রী ফেল করা বলি যেটা আমি গম পাইছো, সেই ছোৱালীজনী অসমীয়াত ফেল করেছে, কিন্তু এইটো অসম্ভৱ কথা। গতিকে আমি সেইটোৰ কাৰণেও মানে পুনৰীক্ষণৰ বাবে আমি বোর্ডত এটা আবেদন জনাম আর নিশ্চিতভাবে এই ছোৱালীজনীও উত্তীৰ্ণ হব। আর এই রেজাল্টের ভিতৰত আমার বিলকিছ আহমেদ যিজনী ছোৱালী আমার বিদ্যালয়ের এজন মানে পরীক্ষার্থী আছিল, সেই ছোৱালীজনী অকল সেন্টারতে নয়, আমার স্কুলের ভিতৰত এতে ডিস্টিংশন পাইছে, সেন্টারতে তাই অকলে ডিস্টিংশন পাইছে।
আৰু 89.33% ছোৱালীজনীয়ে আহৰণ কৰিব পাৰিছে আৰু অল সাবজেক্ট লেটাৰ পাইছে আৰু লগতে আৰু 4জনে ষ্টাৰ মাৰ্ক পাইছে আৰু ষ্টাৰ পোৱাৰ পিছত 5জন গলে আৰু 15জন ইয়াতে ফাৰ্স্ট ডিভিজন 3টা লেটাৰ 4টা লেটাৰ এনেকৈ 2টা লেটাৰ পাই উত্তীৰ্ণ হৈছে আৰু সেকেন্ড ডিভিজন পাইছে ইয়াতে 13জন তো গতিকে যেহেতু সেন্টাৰৰ ভিতৰত আমাৰ এই বিদ্যালয়ৰ পৰীক্ষাৰ্থী সকলে আটাইতকৈ ভাল ৰিজাল্ট কৰিছে গতিকে আজি আমি আপোনালোকৰ এই মাধ্যমৰ সন্মুখতো উল্লসিত আনন্দিত আৰু অঞ্চলৰ ৰাইজও আনন্দিত আমাৰ শিক্ষক শিক্ষয়িত্ৰীও আনন্দিত আৰু ছাত্ৰ ছাত্ৰীসকলেও আজি আমাৰ এই বিদ্যালয়ৰ আনন্দিত ফূৰ্তি পাইছে আনন্দ কৰি আছে আৰু অঞ্চলবাসী ৰাইজলৈ আমাৰ আহ্বান থাকিব আপোনালোকৰ মাধ্যমৰ জৰিয়তে ভৱিষ্যতত যাতে আমাৰ এই নৱোদয় জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীৰ প্ৰচেষ্টাত অধ্যক্ষৰ সহযোগত অঞ্চলৰ অভিভাৱক অভিভাৱিকা আৰু আমাৰ নাগৰিক সমাজৰ সহযোগত যাতে আমাৰ এই বিদ্যালয়ৰ পৰা অহা দিনত আটাইতকৈ ভাল ৰিজাল্ট কৰিব পাৰে টপ ৰিজাল্ট কৰিব পাৰে আৰু এই সমাজৰ কাৰণে যাতে আমাৰ এই বিদ্যালয়ৰ পৰা ওলোৱা ছাত্ৰ ছাত্ৰীয়ে এজন এজন সুদক্ষ মানুহ হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে তাৰ কাৰণে আমি সদায় উপায় অৱলম্বন কৰি আহিছো আৰু আমি সদায় উপায় বিচাৰিয়ে থাকিম আৰু আপোনালোকৰ সকলোৰে সহযোগ আমি সদায় বিচাৰিম গৌৰীপুৰৰ পৰা মুস্তাফিজুৰ হকৰ ৰিপৰ্ট এনি লাইভ।